এই ভাগ আচৰিত জাগ্ৰত আইথান য'ত নেকি হাঁহ কুকুৰা পাৰ মাংসৰে কৰা হয় সকাম। হাজাৰ হাজাৰ মানুহ আহে, হাজাৰ হাজাৰে দৰ্শন লাভ কৰি হাজাৰ হাজাৰৰ মনৰ আশা পূৰণ হৈছে। এই থানভাগিত আচৰিত ধৰণেৰে নীতি নিয়মেৰে পালন কৰা হয় সকাম। গোপিনীসকলে আগভাগ লয়। গোপিনীসকলে হাঁহ পাৰ কুকুৰা সকলোখিনি মাংস ৰান্ধি ভক্তক খুৱায়। সকলো ভক্তৰে ইয়াত আহিলে সকলো ভক্তৰ মনৰ বাঞ্ছা পূৰ্ণ হৈ যায়। এই আইতাসকলে ধৰিছে জুই। এই জুইত ৰান্ধিব হাঁহ পাৰ আৰু কুকুৰা মাংস। এই মাংসৰে খুৱাব ভক্তসকলক। এয়া পাতিছে সকাম। কি সকাম পাতিছে, কেনেকৈ ৰান্ধিব, এয়া দেখিছে হাঁহ। এয়া হাঁহ বৰ্তমান আনিয়ে থৈছে। এই হাঁহ মাৰি কৰিব সকাম, পাতত দিব। আৰু এয়া চব্জি দেখিছে, ৰঙালাও, বিলাহী, তেজপাত সকলো ধৰণৰ যা যোগাৰ চলাই আছে। মাহ প্ৰসাদ, এখন আচৰিত আইথান। আপোনালোকে ভিডিঅ'টো কণ্টিনিউকৈ চাই থাকক, তেতিয়া গম পাব এই আইথানখনত কি কি নীতি নিয়মেৰে পালন কৰা হয় সকাম। ৰান্ধনী একদম অৱস্থা বেয়া হৈ গৈছে যে। ৰান্ধনী ফ্ৰিজতে ভাজিব লাগিব অকণমান সময় কাৰণে। ফ্ৰিজত ৰেডি হৈছে নে? কিমান বাকী আছে? এই ক্ষীৰ দুভাগ বনাইছে নেকি? অঁ, দুভাগ বনাব লাগে ন? অঁ, ভাত চব্জি দুভাগ বনাব লাগিব নেকি? হা? তিনি ভাগ বনাইছে নে একেলগতে বনাইছে নে? অঁ, তিনিবাৰ বনাব লগা আছে। অঁ, কষ্ট হৈছে দেই। আৰু ইয়াত চব্জিৰ কাৰণে ইয়াত মাছ, আইতা একদম মুখ শুকাই গৈছে দেই। বহুত কষ্ট হৈছে আইতা পাব। অঁ, তিনি ভাগ মানে সেই তিনিখন কেৰাহীত বনাব লাগিব। অঁ, অঁ, বেঙেনা ফ্ৰাই কৰি এটা সৰু মাছ খৰিচা আছে, দাইল নমালো, অন্ন নমালো, আৰু এভাগ অন্ন বনাবলৈ আছে। অঁ, সেয়া কি মানে হেৰিয়ে কি কয়, ভকতসকলে বনাবনে সেই এভাগ? ভকতসকলে আপুনি বনাবনে সিহঁতি বনাব? তেওঁলোকে অঁ, আপোনালোকে বনাব। অঁ, সেয়া বনালে নাই? অঁ, একেলগতে বনাই দিলে মানে নহ'ব ন? অঁ, কষ্ট হৈছে দেই যথেষ্ট এইফালে গৰম নহয়। এই কি কয়াই খুন্দিছে? আখৈ, আলু, শাক-পাচলি। আমাৰ দুজনী এনেকুৱা কষ্ট সঁচাকৈ দেই। সেইকাৰণে আকৌ আইতাহঁতক বেছি ভাল পাওঁ। কালি দেখিলি হ'লেও বতাহ জাক অলপ দিছে কাৰণেহে, ভিতৰত হ'লে আৰু নোৱাৰিলে হয়। অকণমান ইফালে ওলাই আহি পিনে বতাহ অকণমান লৈ লওক। কোন জেগা তোমাৰ? অঁ, অঁ, মই ইয়াত আহিছোঁ। এবাৰ 4বাৰ হৈছে। অঁ, অঁ, তুমি নাই অহা চাগে তেতিয়া? আহিছা জানো? হয়, মই এতিয়া হেৰি বহুত দিন নাই হ'ব ইয়ালৈ। একো নহয়, কামত আৰু এয়া প্ৰসাদ ধুই আছে। ইয়াৰ প্ৰসাদো তিনি ভাগকৈ ধুব লাগিবনে? অঁ, এয়া এভাগ ধুইছে ন? অঁ,
এতিয়া পানীটো সুবিধা আছে কাৰণেহে, নহ'লে নাথাকিলে আৰু কষ্ট হ'ল তহঁতৰ। অঁ এইফালে পানী সেইখন হেৰি কৰিব ল'ব লাগিছিলে আদাই, গম পাইছে নাই? এনেকৈ লাখুঁট এডাল এনেকৈ হেৰি কৰি ল'ব লাগিছিলে, হেৰিডালত বান্ধি ল'ব লাগিছিলে বাঁহডাল। আঁতৰি দিব দেই, চকুৱে তকুৱে সোমাব, আঁতৰি দিয়ক অকণমান। দি দিয়কচোন পাত এখিলা। কলপাত এয়া এয়া শদিয়া। অঁ হেৰি দুভাগে দুখিনি ন? এয়া হেৰিত নে আই সকামৰ কাৰণে ইষ্ট? অঁ এই ইয়াৰ ভাগ ভাগকৈ হাঁহ ইয়াৰ 3 ভাগ। আজি আইতাহঁতৰ বহুত কষ্ট হ'ব দেই। আইতাহঁতৰ বহুত কষ্ট হৈছে। এতিয়া এভাগ বনাই হৈছে নে দুভাগ বনাই হৈছে আইতা? অঁ এতিয়া অঁ এয়া হাঁহ 3 ভাগ বনাব লগা হ'ব এতিয়া। হা? আইতা লাহে লাহে দেই, ফুটিছে আকৌ। ইয়াত বিলাহী দিবলৈ কৈছে নি মাছৰ? বিলাহী বইল মাছৰ লগত দিবলৈ কৈছে নি? তেতিয়াহ'লে এইখিনি আহিলে খাল খাই কৰি এইখিনি ভাজি বিলাহী চব মিক্সাৰ হৈ যাব দেই এটা। ভকতৰ লগত তাক কৰিব নালাগে। তাৰপৰা আহিলে ইয়াত কাহিম নহয়, মই পাৰিম মানত দিবলৈ। মানত দিবলৈ কাহিম নহয় আহিলে। নবৌ এইখিনি লৈ যাওঁ। কাক পঠিয়াইছে এইখিনি দাঙি? আমাৰ দুজনী এনেকুৱাই কষ্ট। সঁচাকৈ দেই, সেইকাৰণে আকৌ আইতাহঁতক বেছি ভাল পাওঁ। কালি দেখিলি হ'লেও বতাহ জাক অলপ দিছে কাৰণেহে, ভিতৰত হ'লে আৰু নোৱাৰিলে হয়। অকণমান ইফালে ওলাই আহি পিনে বতাহ অকণমান লৈ লওক। কোন জেগা তোমাৰ?